কৃষ্ণ জয়গুৰু শংকৰ। বৰ্তমান সময়ত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়কে আদি কৰি বিভিন্ন ঠাইত যি বানৰ প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিছে, যাৰ বাবে তিনিওখন জিলাৰে জনসাধাৰণৰ সঁচাকৈ গতি নাইকিয়া হৈছে। বহুলোক বৈকুণ্ঠগামী হ'বলগীয়া হৈছে আৰু বহুলোকে এতিয়া নিজৰ ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে। জীৱ জন্তু গছ গছনিৰ কথা নকওঁৱেই। এই প্ৰলয়ংকাৰী বানত দিশ হাৰা হোৱা লোকসকলক কিঞ্চিতমান হ'লেও সহায়ৰ হাত আগবঢ়াবৰ বাবে বিভিন্ন দল সংগঠন ওলাই গৈছে, যিটো অতিকৈ আদৰণীয় প্ৰশংসনীয় কথা। মানুহে মানুহৰ বাবে যদি চিন্তা নকৰে কোনে কৰিব? সেইবাবে ভূপেন হাজৰিকাদেৱেও গাই গৈছিলে যে মানুহে মানুহৰ বাবে আমি চিন্তা কৰিব লাগিব। জগতগুৰু শংকৰদেৱে আৰু মহাপুৰুষ মাধৱদেৱেও এই কথা উল্লেখ কৰি গৈছে। গতিকে তাৰে আদৰ্শ লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী গোটে, বিশেষকৈ লখিমপুৰ জিলা শাখাৰ সেৱা বাহিনী গোটে এয়া আজি কালিলৈ এই বানবিধ্বস্ত লোকসকলক কিঞ্চিতমান হ'লেও কিবা এটা খাদ্যবস্তু দিয়াৰ মানসেৰে কাইলৈ পুৱা ৰাওনা হ'ব। তাৰ বাবে প্ৰস্তুতি চলাই আছে। কালিৰ পৰা আজিলৈকে লখিমপুৰ জিলা শাখাৰ সেৱা বাহিনীৰ উদ্যোগত আৰু লখিমপুৰ জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত সমস্তৰ সহযোগত বৰ্তমান কাপোৰ, চাউল, দাইল, তেল, নিমখকে আদি কৰি বঞ্চিত নহয় কিঞ্চিতভাৱে হ'লেও সহায় হাত আগবঢ়াবৰ বাবে প্ৰস্তুতি কৰিছে। এয়া সেৱা বাহিনী তথা সেৱক সেৱিকা সমস্তই এই সামগ্ৰীসমূহ সুন্দৰভাৱে পেক কৰি আছে। সকলোকে নোৱাৰিলেও দুজনকো যদি আমাৰ লখিমপুৰ জিলা শাখাৰ পৰা কিবা এটি অন্ন আগবঢ়াব পাৰি, সেয়াও আমাৰ বাবে কৃতাৰ্থ হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন জিলা শাখা আৰু আঞ্চলিক শাখা ইতিমধ্যে অতি সুন্দৰভাৱে নিজৰ নিজৰ সামৰ্থ্য অনুযায়ী তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে। কালিলৈ পুৱা বেলা তিনিখন জিলাই বিভিন্ন স্থানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ সেৱা বাহিনীয়ে এই খাদ্য সামগ্ৰী বিতৰণ কৰা এক প্ৰচেষ্টা হাতত লৈছে। আমি আমাৰ জিলাধিনায়ক বাপ কৃষ্ণ এয়া বিভিন্ন স্থানৰ পৰাই সামগ্ৰী আহি আছে, নমাই আছে। আমি এতিয়া লখিমপুৰ জিলা শাখাৰ সেৱা বাহিনী গোটৰ আমাৰ যি নায়ক, জিলাধিনায়ক বুলি কোৱা হয়, এয়া শ্ৰীমান সুদৰ্শন বৰুৱা। এখেতৰ নেতৃত্বতে সম্পূৰ্ণ কাৰ্যসূচী চলি আছে। আৰু লগতে আমাৰ এয়া প্ৰাক্তন জিলাধিনায়ক কিৰণ বৰুৱা বাপ। বাৰু প্ৰস্তুতিৰ বিষয়ে অকণমান দাঙি ধৰিলে আমি ভাল পাম। কৃষ্ণ কৃষ্ণ প্ৰথমে সকলোলৈকে আমি সেৱা জনাইছোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখাৰ আমাৰ লখিমপুৰ চহৰৰ মাজমজিয়াত থকা আমাৰ জিলা শাখাৰ নামঘৰ আৰু জিলা শাখাৰ নামঘৰত আজি এই পৰিৱেশ আপোনালোকে সকলোৱে গম পাইছে আৰু ইতিমধ্যে ভিডিঅ'টো উল্লেখ কৰা হৈছে। উজনি অসমৰ তিনিখনকৈ জিলাৰ প্ৰায়সমূহ অঞ্চল এইকেইদিন যিদৰে বানত আক্ৰান্ত হৈ আছে, যিদৰে দুখ দুৰ্দশাৰ মাজেৰে লোকসকলে দিন অতিবাহিত কৰিছে, সেই বানাক্ৰান্ত লোকসকলক কিঞ্চিতমান সহায় কৰাৰ উদ্দেশ্যে, কিঞ্চিতমান সকাহ দিয়াৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘই লখিমপুৰ জিলা শাখাই এই পদক্ষেপ লোৱা হৈছে। বিশেষতঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ অনুষ্ঠান সেৱা বাহিনী, এই লখিমপুৰ জিলা সেৱা বাহিনীৰ উদ্যোগত আৰু জিলা শাখাৰ সমগ্ৰ ভকত বৈষ্ণৱসকলৰ সহযোগত এই অনুষ্ঠানটিৰ পোষকতা কৰা হৈছিল। আৰু বিশেষকৈ আমাৰ নগেন বাপজনালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব। এই চিন্তাটোৰ প্ৰথম কেন্দ্ৰবিন্দু তেওঁ আছিল বুলি ক'লেও ভুল নহয়। প্ৰথমতে এনে এটা চিন্তাৰ ৰূপমুকনি তেওঁৰ পৰা আৰম্ভ কৰিছিল আৰু প্ৰথম অৱস্থাত আমি দুই এজনৰ পৰা কিঞ্চিত সহায় লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ যদিও বৰ্তমানে এটা বৃহৎ যজ্ঞলৈ পৰিণত হৈছে। প্ৰায় 3 লক্ষাধিকৰ ওচৰা ওচৰি
ভকতৰ ধন অৰিহণা আৰু লগতে বিভিন্ন ধৰণৰ সামগ্ৰী আপোনা আপুনিকৈ কোনেও কাকো অনুৰোধ নকৰাকৈ, কাকো জোৰ নকৰাকৈ, কাকো ব্যক্তিগতভাৱে অনুৰোধ নকৰাকৈ, কাকো ব্যক্তিগতভাৱে নোকোৱাকৈ ভকতে আপোনা আপুনি তেওঁলোকৰ ভঁৰালৰ পৰা চাউল সংগ্ৰহ কৰি আনি এই স্থানত দিছে। বিভিন্ন ধৰণে কোনোবাজনে দালি, কোনোবাজনে নিমখ, কোনোবাজনে মিঠাতেল, কোনোবাজনে বিস্কুট, কোনোবাসকলে সেই লোকসকলে ব্যৱহাৰ কৰিব পৰাকৈ কিছু কাপোৰ, কিছু মহিলাসকলৰ প্ৰয়োজনীয় সামগ্ৰী এনেধৰণে আহি এই গোটেই ৰুমটো আজি এক উখল মাখল পৰিৱেশেৰে ভৰপূৰ হৈ পৰিছে। আৰু এই গোটেই পৰিৱেশখিনি দেখিলে আপোনালোকে সকলোখিনি অনুভৱ কৰিব পাৰিব। মই বাপলৈ ধন্যবাদ জনাইছোঁ। আৰু গোটেই পৰিৱেশটো দেখাবলৈ আমাৰ সেৱক সেৱিকাসকলে প্ৰায় 20ৰ পৰা 25জন যুৱকে অৰ্থাৎ সেৱকে এই সময়ত কৰ্মত ব্যস্ত হৈ আছে এই গোটেই পৰিৱেশটো দেখাবৰ কাৰণে সেৱা জনাইছোঁ। অতি সুন্দৰ আপোনাৰ হ'ব যাত্ৰা আৰু কৰ্মভাগী। ঈশ্বৰে কৃপা কৰক আৰু সুন্দৰভাৱে সমাপন হ'ব বুলি আমি সেৱা ধৰিছোঁ। কৃষ্ণ জয় গুৰু সংঘ।